Hello everyone, welcome back to my another new video. Guys, আমি আজি ৰাগ চাবৰ কাৰণে আহিছো পানীতেমান। ইয়াতে খুব ধুনীয়া ৰাগ হয়। মই যোৱা বছৰ আহিছিলো ইয়াতে। আৰু আপোনালোকক মোৰ কেমেৰাৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছো ইয়াৰে কিছু পৰিবেশ। চাওক চাৰিওফালে মানুহ আহিছে, ধুনীয়াকৈ লাইটিং কৰিছে, ইয়াৰ ডেকোৰেশন ভাল কৰিছে। মই মানে যোৱা বছৰ ৰঙিয়াতে আছিলো যেহেতু, সো ইয়াৰে ওচৰে পাজৰে যেখিনি পূজা হয় সেইখিনি মই প্ৰায় চাইছিলোই। সৌভাগ্যক্ৰমে এইবাৰো ইফালে ফুৰিব আহিলো আৰু ভাবিলো ৰাগ চাই যাওঁ। এতিয়া গধূলি হৈছেহে জাষ্ট, মানুহবোৰ আহিব ধৰিছে। আমি বাৰু বেছি দেৰি নকৰোঁ, সোনকালতে ঘৰলৈ যাম। তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াৰে পৰিৱেশ। এয়া কালচাৰেল প্ৰগ্ৰাম চলি আছে আৰু এইফালে চাওক, সেইটো ধুনীয়া লাগিছে। ঠাণ্ডাও লাগিব লাগিছে, কিন্তু মানে মানুহৰ মাজত থকা সময়খিনিত, পূজা চাই থকা সময়খিনিত ফিল কৰা নাযায় ঠাণ্ডাটো। কিন্তু গাইজ বাইক চলাওঁতেহে বহুত ঠাণ্ডা লাগি যায়। আমি আকৌ ঘৰলৈ যাব লাগিব, সেইকাৰণে ভাবিছোঁ এই গধূলি সময়খিনিতে যি পাৰোঁ চাই যাওঁ। আৰু এটা কথা মন কৰিছে চাগে আপোনালোকে সকলো, যে আমাৰ মনত সৰু থাকোঁতে যিটো এক্সাইটমেণ্ট আছিল পূজা বুলি ক'লে বা কিবা উৎসৱ বুলি ক'লে, যিটো ফূৰ্তি লাগিছিল আমাৰ মনত, সেই বস্তুটো আজিকালি আমাৰ মনত নাই। চাগে আমি বহুত ডাঙৰ হৈ গ'লোঁ আৰু জীৱনত সকলোৰে ৰেছপনচিবিলিটি বাঢ়ি গ'ল, ফেমিলিৰ প্ৰতি বা নিজৰ লাইফটোৰ প্ৰতি। সকলোৱে নিজে নিজক লৈ ব্যস্ত। কিন্তু তথাপি গাইজ, নিজৰ ব্যস্ততা জীৱনৰ পৰা অকণমান হ'লেও সময় ওলাই মনে মিলা বন্ধু বান্ধৱী কেইজনৰ লগত অকণমান সময় দিব আৰু এনেকুৱা ধৰণৰ পূজা উৎসৱবোৰত একেলগে লগ হ'ব, কথা পাতিব, ঘূৰিব। তেতিয়া চাবচোন অলপ হ'লেও জীৱনটোত ৰিলেক্স পোৱা যায়, অকণমান মাইণ্ডটো ফ্ৰেছ হৈ যায় আৰু গাইজ। আৰু এইফালে চাওক গাইজ, জিলেপি বনাই আছে। যিকোনো পূজা উৎসৱ হ'লে এবাৰ নহয় এবাৰ মিঠাই বুলি ক'লে জিলেপিৰ কথা সকলোৰে মনলৈ আহে। আৰু এইবাৰ আমি এইটো ফালে আহিছোঁ, যিফালে মানে এণ্টাৰটেইনমেণ্ট কৰা বস্তুবিলাক থাকে গাইজ। চাওক মানুহ হৈ আছে, ধুনীয়া। খাব মন গৈছে এইবোৰ ফাষ্টফুডবোৰ, খাওঁ লাগে দেখিলে গাইজ। এই বস্তুটোত মই উঠিবই নোৱাৰোঁ, এবাৰেই উঠিছোঁ লাইফত, মূৰ ঘূৰাই যায় মোৰ। আৰু গাইজ এই সৰু বাচ্চাকেইটাক চাওক, কি ফূৰ্তি সিহঁতৰ, চাওকচোন। ধুনীয়া ধুনীয়া। দে আৰ লিভিং দ্য বেষ্ট পাৰ্ট অফ দেয়াৰ লাইফ। খুব ফূৰ্তি পাইছিলে ইয়াতো। আৰু গাইজ এই বেলুন ফুটোৱাটো মোৰ বিৰাট চখ হয়, মই বহুত ভাল পাওঁ। এবাৰ নহয় এবাৰ ট্ৰাই কৰোঁৱেই মই। তো গাইজ ঠিক আছে, আমি এতিয়া যাবলৈ ওলালোঁ। এয়াই আছিলে আজিৰ ভিডিঅ'টো। ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।